এতিয়া মানে এনেকুৱা হৈ গৈছে, মুখখন মেলিলে চিধা জেল। মোৰ কথা নুশুনাকে মোক যদি এতিয়া উঠাই লৈ যায় তো কেনেকৈ হ'ব? জাষ্ট বিকজ মই আৱাজ উঠাইছোঁ। এতিয়া সেই ল'ৰাজনে কৈ আছিলে যে তাত কনষ্ট্ৰাকশ্যন হ'ব নালাগে, আহিলে এনভাইৰনমেণ্ট যোনটো ইক'চিষ্টেম হ'ব ডেট উইল বি ডিছৰাপ্টেড। সেইটোতো হয় অবভিয়াছলি, কাজিৰঙাখন কাজিৰঙা হৈ নাথাকিবই তাত যদি ইমান কনষ্ট্ৰাকশ্যন কৰি থাকে। আৰু অলৰেডি হাই এণ্ড হোটেলছ কিমান আছে, ৰিজৰ্ট, আৰু ফৰেনাৰ্ছ আহেনো কিমান। আৰু এটা বস্তু আপোনালোকক কওঁ, আমাৰ যিখিনি লোকেল মানুহ আছে কিমানজনে গৈ তাতে হায়াতত থাকিব বা ৰেডিচন ব্লুত গৈ থাকিব? নাথাকে। অবভিয়াছলি বাহিৰৰ মানুহখিনি আহি থাকিব। চ' বাহিৰৰ মানুহখিনি আহি থকাৰ কাৰণে অলৰেডি চাফিচিয়েণ্ট জেগা আছে, ঠিক আছে বনাওক, কিন্তু খিলঞ্জীয়া মানুহৰ মাটি ওপৰত নহয়। মই একজেক্টলি নাজানো, যদি এইটো কথাটো সঁচা হয় তেনেহ'লে কিন্তু এইটো একচেপ্টেবল নহয়। আৰু চাওক, বাহিৰৰ ইউনিভাৰ্চিটিও প্ৰণৱ দলেক যে এৰেষ্ট কৰিছে সেইটো সিহঁতে প্ৰটেষ্ট কৰিছে। প্ৰণৱ দলেক ৰিলিজ কৰিব লাগে, আৰু এটলিষ্ট মানে ডিছকাছ কৰক, শুনক কথাটো। ভুলটো হ'ব পাৰে, মোৰ আজি ভুল হ'ব পাৰে, আপোনাৰো কিবা এটা ভুল হ'ব পাৰে। যদি ডিছকাছ নকৰে, কথা নাপাতে, ছল্ভ কেনেকৈ হ'ব? অকল কৈ দিছে এৰেষ্ট কৰ, এৰেষ্ট হৈ গ'ল, তাক উঠাই ল'লে গ'লে, এনেকুৱা নহয় ন। এটলিষ্ট কথা পাতক। কথা পাতিলেহে চলিউশ্যন ওলাব। ডেভেলপমেণ্ট আমি চবেই বিচাৰোঁ, আমি ইচ্ছা কৰোঁ যে আমি যোনটো ঠাইত থাকোঁ সদায় প্ৰগ্ৰেছ হয়। কিন্তু খিলঞ্জীয়া মানুহৰ মাটি কাঢ়ি পিনে যদি তাত কনষ্ট্ৰাকশ্যন কৰা হয়, সেইটো ডেভেলপমেণ্ট নহয়, সেইটো অন্যায় হয়। ৰিচেণ্টলি কাজিৰঙাত যোনটো এটা কণ্ট্ৰভাৰ্চি হৈ আছে যে 5 ষ্টাৰ হোটেল এখন আহিব, তাত খিলঞ্জীয়া মানুহৰ মাটি গুচি যাব, যদি এইটো সঁচা হয় তেনেহ'লে এইটো একদমেই ভুল। বহুত মানুহে তাত প্ৰটেষ্ট কৰি আছে, ওলাই আহিছে তাত, আৰু এজন এৰেষ্ট হৈছে প্ৰণৱ দলে বুলি। আমাক লাগে হোটেল, আই এম নট এগেইনষ্ট, এখন নহয় 2-3খন বনাওক, কিন্তু আমাৰ মানুহৰ মাটিত বনালে কেনেকৈ হ'ব? আজি মোৰ যিখিনি মাটি আছে তাত যদি কোনোবা আহি কয় ইয়াত আমি এতিয়া এইটো বস্তু এটা বনাম, জোৰ জবৰদস্তি মই দিম নেকি? নিদিওঁ নহয়। হ'ব পাৰে কিবা মিছআণ্ডাৰষ্টেণ্ডিং, কথা পাতক না। আহি পিনে চিধা মানুহ এজন যদি উঠাই লৈ যায়, এৰেষ্ট কৰি দিয়ে, এইটো কেনেকৈ হ'ব? আজি মোৰ মাটিত ছাপ'জ কোনোবাই কয় ইয়াত এখন ৰেষ্টুৰেণ্ট খুলিম, মই নিদিওঁ খুলিব। মোৰ কথা নুশুনাকৈ মোক যদি এতিয়া উঠাই লৈ যায় তো কেনেকৈ হ'ব? জাষ্ট বিকজ মই আৱাজ উঠাইছোঁ। এতিয়া সেই ল'ৰাজনে কৈ আছিলে যে তাত কনষ্ট্ৰাকশ্যন হ'ব নালাগে, আহিলে এনভাইৰনমেণ্ট যোনটো ইক'চিষ্টেম হ'ব ডেট উইল বি ডিছৰাপ্টেড। সেইটোতো হয় অবভিয়াছলি, কাজিৰঙাখন কাজিৰঙা হৈ নাথাকিবই তাত যদি ইমান কনষ্ট্ৰাকশ্যন কৰি থাকে। আৰু অলৰেডি হাই এণ্ড হোটেলছ কিমান আছে, ৰিজৰ্ট, আৰু ফৰেনাৰ্ছ আহেনো কিমান। আৰু এটা বস্তু আপোনালোকক কওঁ, আমাৰ যিখিনি লোকেল মানুহ আছে কিমানজনে গৈ তাতে হায়াতত থাকিব বা ৰেডিচন ব্লুত গৈ থাকিব? নাথাকে। অবভিয়াছলি বাহিৰৰ মানুহখিনি আহি থাকিব। চ' বাহিৰৰ মানুহখিনি আহি থকাৰ কাৰণে অলৰেডি চাফিচিয়েণ্ট জেগা আছে, ঠিক আছে বনাওক, কিন্তু খিলঞ্জীয়া মানুহৰ মাটি ওপৰত নহয়। মই একজেক্টলি নাজানো, যদি এইটো কথাটো সঁচা হয় তেনেহ'লে কিন্তু এইটো একচেপ্টেবল নহয়। আৰু চাওক, বাহিৰৰ ইউনিভাৰ্চিটিও প্ৰণৱ দলেক যে এৰেষ্ট কৰিছে সেইটো সিহঁতে প্ৰটেষ্ট কৰিছে। প্ৰণৱ দলেক ৰিলিজ কৰিব লাগে, আৰু এটলিষ্ট মানে ডিছকাছ কৰক, শুনক কথাটো। ভুলটো হ'ব পাৰে, মোৰ আজি ভুল হ'ব পাৰে, আপোনাৰো কিবা এটা ভুল হ'ব পাৰে। যদি ডিছকাছ নকৰে, কথা নাপাতে, ছল্ভ কেনেকৈ হ'ব? অকল কৈ দিছে এৰেষ্ট কৰ, এৰেষ্ট হৈ গ'ল, তাক উঠাই ল'লে গ'লে, এনেকুৱা নহয় ন। এটলিষ্ট কথা পাতক। কথা পাতিলেহে চলিউশ্যন ওলাব।